নমস্কাৰ ডেইজি ডেকা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত NCERTৰ অন্তৰ্গত ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডটোৰ প্ৰয়োজনীয় কথাসমূহ বা বিষয়সমূহ ইয়াতে দাঙি ধৰিবলৈ চেষ্টা কৰা হ'ব। যিহেতু কম্পিটিটিভ এক্সামবিলাকত ইতিহাস বিষয়টো খুবেই প্ৰয়োজনীয়, সেয়ে মই ভাবোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইতিহাস খণ্ডটোৰ প্ৰথম পাঠটো হৈছে পাঠ নম্বৰ 9, কি, ক'ত, কেতিয়া আৰু কেনেকৈ। আৰু এইখিনি পঢ়িলে আমি কি জ্ঞান লাভ কৰিম সেই বিষয়ে অকণমান দিয়া আছে। বুৰঞ্জী ইতিহাস কাক কয় সেই সম্পৰ্কে সংক্ষিপ্ত জ্ঞান আহৰণ কৰিব পাৰিম। বাস্তৱ পৰিস্থিতিৰ ভিত্তিত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব পাৰিম। ঐতিহাসিক আৰু প্ৰাক ঐতিহাসিক, খ্ৰীষ্টাব্দ আৰু খ্ৰীষ্টপূৰ্বৰ মাজৰ পাৰ্থক্য বুজিব পাৰিম। প্ৰাচীন ভাৰতবৰ্ষৰ ইতিহাস লিখাৰ উৎসসমূহৰ বিষয়েও আমি এই পাঠটোত জানিব পাৰিম। গতিকে এতিয়া আহিছোঁ আমি ইতিহাস কি বস্তু, ইতিহাসৰ বিষয়বস্তু কি। ইতিহাসৰ বিষয়বস্তু হৈছে প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৱলীয়েই হ'ল ইতিহাসৰ মূল বিষয়বস্তু। পিছে আমি এটা কথা মনত ৰখাটো খুবেই জৰুৰী যে কি ইতিহাস সাধুকথা বা আখ্যান নহয়। ইতিহাস হৈছে কি অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। যে সত্যতা নিৰূপণ কৰিব নোৱাৰা সাধুকথা বা কাহিনীক আমি ইতিহাস হিচাপে বিবেচনা কৰিব নোৱাৰোঁ। ঠিক আছে, ইতিহাসৰ বিষয়ে বাৰু আমি গম পালোঁ যে ইতিহাস অতীতত ঘটা প্ৰকৃত ঘটনাৰ কি ধাৰাবাহিক বিৱৰণী। এতিয়া আহোঁ আমি বুৰঞ্জীলৈ। অসমীয়া ভাষাত কি বুৰঞ্জী আৰু ইতিহাস একেটা অৰ্থত ব্যৱহাৰ কৰা দেখা যায়, কিন্তু বুৰঞ্জী আৰু ইতিহাসৰ অৰ্থ একে নহয়। দুয়োটা শব্দৰ মাজত কিছু গুণগত পাৰ্থক্য আছে। বুৰঞ্জী শব্দটো মূলতঃ টাই ভাষাৰ পৰা অহা আৰু কি হৈছে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণীহে পোৱা যায়। ইয়াতে ধুনীয়াকৈ আছে যে সাধাৰণতে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণহে পোৱা যায়। ইয়াত সাধাৰণ প্ৰজা বা জনসাধাৰণৰ বিষয়ে উল্লেখ নাথাকে। কি কৈছে ইয়াতে যে বুৰঞ্জীত আমি কেৱল ৰজা আৰু সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণীহে পাওঁ। ইয়াত সাধাৰণ প্ৰজা বা জনসাধাৰণৰ বিষয়ে উল্লেখ নাথাকে। কিন্তু ইতিহাসত কি সকলো লোকৰে সকলোৰে বিষয়ে উল্লেখ থাকিব পাৰে, যাৰ বাবে কি বুৰঞ্জী আৰু ইতিহাস কি বেলেগ বেলেগ বুলি আমি ক'ব লাগিব। আৰু সেইকাৰণে কি হৈছে বুৰঞ্জীক ইতিহাস আখ্যা দিয়া নাযায়, কিন্তু ইতিহাস ৰচনা কৰাৰ বাবে বুৰঞ্জী এক উল্লেখযোগ্য সমল হ'ব পাৰে। ঠিক আছে, এতিয়া আমি ইতিহাস আৰু বুৰঞ্জীৰ পাৰ্থক্যটো বুজাবলৈ চেষ্টা কৰিলোঁ। এতিয়া আহিছোঁ আমি ইতিহাস শব্দটো মূলতঃ ক'ৰ পৰা আহিছে। ইতিহাস শব্দটো মূলতঃ আহিছে সংস্কৃত ভাষাৰ পৰা। আৰু এই ইতিহাস শব্দটোৰ অৰ্থ হ'ল ইতি মানে এইবিলাক, মানে হ মানে নিশ্চয় আৰু আহ মানে হৈছিল বা ঘটিছিল। অৰ্থাৎ যিবোৰ ঘটনা সঁচাকৈ ঘটিছিল বা যিবোৰ ঘটনাৰ প্ৰমাণ আছে তেনেবোৰ ঘটনাহে ইতিহাসৰ বিষয়বস্তু। যে ইতিহাসে অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়ত ঘটা ঘটনাৱলীৰ লগত মানৱ জীৱনৰ পৰিৱৰ্তনৰ বিভিন্ন দিশ সামৰি লয়। গতিকে ইতিহাস অধ্যয়নৰ যোগেদি আমি অতীতৰ মানুহৰ খাদ্যাভ্যাস, বাসস্থান, সাজ পোছাক, অলংকাৰ ইত্যাদিৰ বিষয়ে জানিব পাৰোঁ। ইয়াৰ উপৰিও আমোদ প্ৰমোদৰ বিভিন্ন ব্যৱস্থা, সাহিত্য, সংস্কৃতি আদিৰ বিষয়েও ইতিহাসত পোৱা যায়। ইতিহাসে ৰজা প্ৰজা সকলোকে সামৰি লয়। বুৰঞ্জী ইতিহাস লিখিবলৈ আমি কিছুমান উৎস বা সমলৰ সহায় লওঁ। সেই উৎসসমূহৰ বিষয়ে আমি তলত ধুনীয়াকৈ দেখিবলৈ পাম। এইখিনি দেখিছে নহয়। উৎস কি বিশেষকৈ প্ৰাচীন ভাৰতবৰ্ষৰ ইতিহাস লিখিবলৈ কি উৎস লৈছিল এইখিনি। দেশীয় উৎস কি লৈছিল সাহিত্যিক আৰু প্ৰত্নতাত্ত্বিক। বিদেশী উৎস আছিল শাস্ত্ৰীয় উৎস, চীনা উৎস, ইছলামিক উৎস। আৰু সাহিত্যিকৰো ভাগ আছে ব্ৰাহ্মণ্য সাহিত্য, বৌদ্ধ সাহিত্য, জৈন সাহিত্য। প্ৰত্নতাত্ত্বিক হৈছে লিপি,
মুদ্ৰা আৰু স্মৃতি চিহ্ন এইখিনিৰ বিষয়ে আমি পিছত ভালকৈ পঢ়িবলৈ পাম যিহেতু এইখিনি ষষ্ঠ শ্ৰেণীৰ বিষয়েহে হ'লে তেওঁলোকে ইমানবিলাক বুজি পাবলৈ সক্ষম নহ'ব পাৰে গতিকে এইখিনি বিষয়ে আমি পিছত আলোচনা কৰিম এতিয়া আহিছোঁ এই ছবিখন চাওক ইতিহাস অধ্যয়নৰ সমল এইখিনি দেখিছে নহয় এইখিনি হৈছে আ অলংকাৰ এইটো হৈছে লিপি সঁজুলি পুৰণি মূৰ্তি ভগ্নাৱশেষ এইটো ভগ্নাৱশেষ বাচন বৰ্তন এইবিলাক দেখিছে নহয় কি মানুহে কি কৰিছিল আগতে মানুহে আৰম্ভণিতে কথাবোৰ শিলত খুদিত কৰিছিল খুদিত মানে শিলত কাটি কাটি লিখি থৈছিল কথাবিলাক আকৌ কেতিয়াবা কথাবোৰ গছৰ বাকলিটো লিখিছিল এনে লিখিত উপাদানসমূহৰ মানৱ সমাজৰ অতীতৰ ছবি এখন সুস্পষ্টভাৱে পাব পাৰি আৰু আমি এইখন দেখিছে নহয় এইখন হৈছে গছৰ বাকলিৰ লিপি তাৰপিছত আহে কি যে আমি এই লিপিবিলাকৰ পৰা কি গম পাওঁ যে দেশ আৰু সমাজভেদে মানুহৰ ভাষা কি সুকীয়া সুকীয়া মানে বেলেগ বেলেগ আছিলে সেয়েহে কি আমি এই অতীজৰ লিখনিবিলাকৰ কি ভাষাবিলাক বেলেগ বেলেগ সুকীয়া সুকীয়া ভাষা পাওঁ পুৰণি ভাৰতৰ কিন্তু বহু পুথি বেছিভাগ সংস্কৃত ভাষাত লিখা আছিল আৰু আন কিছুমান পালি আৰু প্ৰাকৃত ভাষাত লিখা আছিল প্ৰাকৃত ভাষা অধিক সংখ্যক মানুহে ক'ব পাৰিছিল বা বুজি পাইছিল বুলি আমি এইসমূহৰ পৰা জানিব পাৰোঁ তো অতীতত আমাৰ দেশত তামৰ ফলিত কি কৰিছিল ৰজা মহাৰজাসকলে কিছুমান কথা লিখুৱাইছিল আৰু এই মানে তামৰ ফলিত লিখাবিলাকক লিখনিবিলাকক তামৰ লিপি বুলি কৈছিল আৰু এই তামৰ ফলিবোৰো ইতিহাস ৰচনাৰ আন এটা ডাঙৰ সমল বুলি ক'ব পাৰি ইয়াৰ উপৰিও কি প্ৰাচীন মুদ্ৰাও আন এক ঐতিহাসিক সমল বুলি আমি ক'ব পাৰোঁ মুদ্ৰাৰ ওপৰত খোদিত চিত্ৰ লিপি চন তাৰিখ ৰজাৰ নাম আদিৰ পৰাও সমসাময়িক সমাজৰ বহু মূল্যৱান তথ্য পোৱা যায় আৰু তেনে প্ৰাচীন মুদ্ৰাৰ পৰা অতীজৰ কি ধৰ্ম বিশ্বাস অৰ্থনৈতিক অৱস্থা সাহিত্য সংস্কৃতি আদিৰো ইংগিত পোৱা যায় আৰু আমাৰ দেশৰ পুৰণি সাহিত্য যেনে বেদ উপনিষদ মহাভাৰত পুৰাণ তন্ত্ৰশাস্ত্ৰ আৰু বিদেশী পৰ্যটকসকলে লিখি থৈ যোৱা টোকা বা পুথিসমূহো ইতিহাস অধ্যয়নৰ আন এক উল্লেখযোগ্য সমল বুলি ক'ব পাৰি আৰু এই সমলবোৰত কি কৰিছে সত্য ঘটনাৰ মানে বা যিকোনো ইয়াতে যি বিৱৰণ দিয়া হৈছে সেই বিৱৰণবিলাক কি ঘটনাৰ সত্যাসত্য নিৰূপণ নহ'বও পাৰে বুলি কৈছে আৰু তেনে ক্ষেত্ৰত কি অন্যান্য সমল অধ্যয়নৰ প্ৰয়োজনীয়তা আহি পৰিব আৰু সেই অধ্যয়ন কৰিবৰ বাবে সেই মানে সঁজুলিবোৰ হ'ব কি অট্টালিকাৰ ভগ্নাৱশেষ শিলালিপি তামৰ ফলি চিত্ৰ ভাস্কৰ্য বিভিন্ন খা সঁজুলি পাত্ৰ আ অলংকাৰ ইত্যাদি আৰু এই যিসকলে তেনে প্ৰাচীন সামগ্ৰী অধ্যয়ন কৰে তেওঁলোকক প্ৰত্নতত্ত্ববিদ বুলি কোৱা হয় আৰু প্ৰত্নতত্ত্ববিদসকলে কি কৰে অতীতৰ মানুহৰ জীৱন প্ৰণালীৰ বিষয়ে জানিবলৈ জীৱ জন্তু আদিৰ চৰাই আদিৰ হাড় মাছৰ কাঁইট আদি বিচাৰি কি অধ্যয়ন চলায় যে কি এইখিনিতে আমি কেইটামান কথা জানি থ'ব লাগিব যে আমি যে এইখিনিতে পালোঁ যে বেদ আমাৰ কি পুৰণি সাহিত্য বেদ উপনিষদ বেদ আমাৰ বেদ কেইখন আমাৰ বেদ হৈছে 4খন আৰু সেইকেইখন হৈছে ঋগবেদ যজুৰ্বেদ অথৰ্ববেদ আৰু সামবেদ আৰু এইখিনিতে আমি পাইছিলোঁ ব্ৰাহ্মণ্য সাহিত্য এতিয়া বৌদ্ধ সাহিত্য জৈন সাহিত্যৰ বিষয়ে আমি অলপ চলপ হ'লেও আমাৰ আহে যে বৌদ্ধ ধৰ্মৰ যিখিনি বৌদ্ধ সময়ত যিখিনি মানে সাহিত্য আছিল সেইখিনি বৌদ্ধ সাহিত্য ক'ব পাৰি এতিয়া ব্ৰাহ্মণ্য সাহিত্য কি বস্তু ব্ৰাহ্মণ্য সাহিত্য হৈছে বেদৰ লগত জড়িত পদ্যত লিখা ধাৰাভাষ্য বা টিপ্পনী সেই বেদৰ লগত জড়িত পদ্যত লিখা যিবিলাক টিপ্পনী আছে সেইবিলাকক কি কোৱা হয় ব্ৰাহ্মণ্য সাহিত্য আৰু এই উপনিষদ হৈছে ইয়াতে আমি পাইছিলোঁ উপনিষদ হৈছে আৰ্যসকলৰ সাংস্কৃতিক আৰু ধৰ্মীয় জীৱন ধাৰাৰ বিষয় আৰু নীতি সম্পৰ্কীয় গ্ৰন্থ আশা কৰোঁ আপোনালোকে এইখিনি বুজি পাইছে মই যিমান পাৰোঁ আপোনালোকক সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ এতিয়া আহিছে আমাৰ কি ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ
প্ৰয়োজনীয়তা। আমাৰ এই যিসমূহ ঐতিহাসিক সমল আছিল, এই সমলসমূহ কিয় আমি সংৰক্ষণ কৰিব লাগে, এই সংৰক্ষণৰ প্ৰয়োজনীয়তা কি, এতেকে আমি আমাৰ কি বস্তু সামগ্ৰীসমূহ সংৰক্ষণ কৰিব লাগে, কিয়নো কি ভৱিষ্যতে যাতে এইদৰে সংৰক্ষণ কৰা বস্তুবোৰে ইতিহাসৰ মূল্যৱান সমল ৰূপে গণ্য হ'ব পাৰে। আমি এতিয়া আছোঁ, আমাৰ পিছৰ জেনেৰেশ্যনবিলাকে আমাৰ এই বস্তুবিলাক কেনেকৈ গম পাব যদি আমি এই বস্তুবিলাক কি সাঁচি থৈ নিদিওঁ। আমাৰ এই বস্তুবিলাকৰ দ্বাৰাহে আমাৰ মানে পিছৰ প্ৰজন্মবিলাকে কি গম পাব যে আমাৰ এই 2022 চনত বা 2021 চনত কি চলি আছিল, কেনেকুৱা মুদ্ৰা চলি আছিল। তেতিয়ালৈকে হয়তো 100-200 বছৰমান পিছত আৰু এইবিলাক সলনি হৈ যাই থাকিবও পাৰে, যে সেই বস্তুবিলাক কেনেকৈ জানিব, কেনেকৈ জানিব পাৰিব যদিহে আমি এইবিলাকে সংৰক্ষণ কৰি নথওঁ। আমাৰ ভৱিষ্যত প্ৰজন্মই কি এইবিলাক জানিবৰ কাৰণে আমাৰ দেশৰ যিবিলাক পুৰণি ভগ্নাৱশেষ আছে, স্মৃতি চিহ্ন মুদ্ৰা আছে, সাঁচিপাতৰ পুথি এইবিলাক আছে, এইবিলাক কি আমি সংৰক্ষণত গুৰুত্ব আৰোপ কৰিব লাগে। আশা কৰোঁ আপোনালোকে মই এইখিনি বুজাবলৈ সমৰ্থ হৈছোঁ। ইয়াতে কিতাপত অকণমান কথা আছে যে আমি কি মনত ৰাখিবলগীয়া কথাখিনি মই এবাৰ জনাই দিছোঁ যে কি ইতিহাস অধ্যয়নৰ জৰিয়তে মানুহৰ অতীত জীৱনৰ বিষয়ে সবিশেষ জানিব পাৰি। ইতিহাস আৰু সাধুকথা একে নহয়। ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী। ইতিহাস অধ্যয়নৰ জৰিয়তে ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিৰ পৰিৱৰ্তন আৰু পৰিবৰ্ধনৰ ধাৰা উপলব্ধি কৰিব পাৰি। নিজৰ সভ্যতা সংস্কৃতিৰ বিষয়ে জানিবলৈ ইতিহাস অধ্যয়ন অপৰিহাৰ্য। ইতিহাস অধ্যয়নৰ সমল হ'ল ভগ্নাৱশেষ, শিলালিপি, তাম্ৰলিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকসকলৰ বিৱৰণী ইত্যাদি। আৰু এই ঐতিহাসিক সমলসমূহ আমাৰ সভ্যতাৰ ক্ৰম বিকাশৰ চানেকি। এইবোৰক সযত্নে সংৰক্ষণ কৰিব লাগে। এইখিনিয়ে হৈছে আমাৰ এই ইতিহাস খণ্ডটোৰ প্ৰথম অংশটো। গতিকে যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিব লাগিব। আৰু আগলৈকে মই পাঠবিলাক দি থাকিম বাৰু, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। ইয়াৰ পৰৱৰ্তী পাঠসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো চুই দিব। যিহেতু এইটো মোৰ প্ৰথম ভিডিঅ', কিবা ভুল ভ্ৰান্তি হৈ যাব পাৰে, আপোনালোকে কমেণ্টত প্লিজ জনাব কি ভুল হৈছে আৰু কেনেকৈ মই ভিডিঅ'বিলাক আৰু আপগ্ৰেড কৰি থাকিব পাৰোঁ। আপোনালোকৰ পৰামৰ্শ পালে নিশ্চয় মই আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম আৰু ভালকৈ কথাবিলাক জনাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোৰ পৰা যদি কিবা উপকৃত হোৱা বুলি ভাবিছে তেন্তে মোৰ ভিডিঅ'টো প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।